নমস্কাৰ মই বিতুল দৰি মই আপোনালোকক মোৰ আসাম কম্পিটিটিভ এক্সাম 2.0 চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো এটো মোৰ থাৰ্ড ক্লাস মই এই ক্লাছটোত আগন্তুক এডিআৰই আসাম পুলিচ এপিআৰও এই সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় এটা ম্যাথছৰ ইম্পৰ্টেন্ট টপিক এসএবৰ বিষয়ে আলোচনা কৰিম এই টপিকটোৰ পৰা আমাৰ কম্পিটিটিভ এক্সামবোৰত কেনেধৰণৰ কোৱেশ্চন আহে আৰু এই কোৱেশ্চনবোৰক আমি কেনেদৰে কম সময়ত সলভ কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰিম সো আজি আমাৰ টপিকটো হৈছে HCF যা অসমীয়াত আমি যদি কওঁ গহাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক সো এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি সো আমি ফাৰ্স্ট হেতু জানিব লাগিব সো গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হৈছে দুটা বা তাতকৈ বেছি প্ৰদত্ত সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ল হিহঁতৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক সো মই ইয়াত লিখি দিছো সো গসাগু মানে হৈছে দুটা বা তাতকৈ বেছি প্ৰদত্ত সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ল হিহঁতৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক উদাহৰণস্বৰূপে 18 আৰু 48ৰ গসাউ ইহঁত দুটাৰ গসাউ কিমান হয় এটা আমি উলিয়াই চাব পাৰো 18 আৰু 48ৰ গসাউ সো ইয়াত গসাউ উলিয়াৰ আগত আমি এটা কথা জানিব লাগিব 18 আৰু 48 এই দুটা সংখ্যা কি সংখ্যা হয় এই দুটা সংখ্যা হৈছে আমাৰ যুগ্ম সংখ্যা আমি যুগ্ম সংখ্যা বুলিলে কি বুজো যুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যা 2 ৰে বিভাজ্য হয় সেই সংখ্যাবোৰক আমি যুগ্ম সংখ্যা বুলি কওঁ আৰু আমি যুগ্ম সংখ্যাবিলাক কেনে ধৰণে চিনাক্ত কৰিব পাৰো যিবিলাক সংখ্যাৰ একক স্থানত 0 2 4 6 8 এই অংকবিলাক থাকিব তেতিয়া তাক আমি কি বুলি কওঁ যুগ্ম সংখ্যা বুলি কওঁ সো এতিয়া 18 আৰু 48ৰ আমি গসাগু কেনেকৈ উলিয়াম সো ইহঁতৰ গসাগু কিমান আহিব হেতু আমি চাম সো আমি ফাৰ্স্ট কি কৰিম 18ৰ উৎপাদক বিশ্লেষণ কৰিম 18ক আমি যদি উৎপাদক বিশ্লেষণ কৰো যেহেতু ই যুগ্ম সংখ্যা হয় আমি 2 ৰে আৰম্ভ কৰিম সো 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 9 গুণ 18 2 9 গুণ 18 হ'ল সো এতিয়া 9 আহিলে 9 টো যেহেতু অযুগ্ম সংখ্যা সো ইয়াক আমি 3 ৰে কৰিম 3 3 গুণ 9 আৰু 3 গুণ 3 সো 18ক আমি উৎপাদক বিশ্লেষণ কৰি ইয়াত কি উৎপাদক পালো 2 পালো 3 দুটা পালো আৰু 1 এটা পালো এতিয়া আমি 48ৰ চাম 48ৰ উৎপাদক বিশ্লেষণ ইউ যেহেতু যুগ্ম সংখ্যা সো ইয়াক আমি 2 ৰে হৰণ কৰিম 2 2 গুণ 4 2 9 গুণ 2 2 গুণ 4 2 4 গুণ 8 2 1 গুণ 2 2 2 গুণ 4 2 6 গুণ 12 2 3 গুণ 6 সো আমি ইয়াত কি পালো 2 3টা পালো 2 4টা আৰু 3 এটা এতিয়া আমি 18 আৰু 48ৰ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব হেতু আমি চাম সো গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হৈছে কি সো এই দুটা সংখ্যা আছে এই সংখ্যা দুটাৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক সো আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক কি আছে সাধাৰণ উৎপাদক মানে দুইটাতে থকা উৎপাদক হ'ব লাগিব সো আমি ইয়াত চাম প্ৰথম 18ত আমি প্ৰথম উৎপাদক কি পালো 2 পালো সো 2 ইয়াত আছে
সো এতিয়া 48ত 2 আছে না চাব পাৰোঁ 48তো 2 আছে সো 2 এটা সাধাৰণ উৎপাদক হ'ব ইয়াতো 2 আছে ইয়াতো 2 আছে সো দুইটাতে থাকিব লাগিব সো 2 আছে সো 2 কমন আহিব নেক্সট আমি কি চাম 3 আছে ইয়াত 3 কেইটা আছে দুটা আছে ইয়াত কেইটা আছে এটা আছে সো ইয়াতো পৰাও কি আহিব 3 এটা কমন আহিব সো আৰু ইয়াত 1 আছে ইয়াতো 1 এটা থাকে 1 তো সকলো সংখ্যাৰ উৎপাদক হয় সো আমি ইয়াত কমন উৎপাদক কি পালো 2 পালো আৰু 3 পালো ইয়াত 2 আৰু আছে কিন্তু ইয়াত আছে নেকি নাই ইয়াত 3 আছে ইয়াত 3 আছে নেকি নাই সো কমন কি আহিব দুটা আহিব দুটা উৎপাদক কি আহিব 2 আৰু 3 সো ইহঁতৰ গসাগু কি হ'ব তেতিয়া সো ইহঁতৰ গসাগু হ'ব 2 পূৰণ 3 সো 2 পূৰণ 3 কৰিলে আমি কিমান পাম 6 সো 6 হ'ব 18 আৰু 48ৰ গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক সো আপোনালোকে নিশ্চয় বুজি পাইছে সো আমি আৰু এটা কোৱেশ্চন কৰিম আৰু এটা কোৱেশ্চন কৰিলে আপোনালোকে হয়তো বেছিকৈ বুজি পাব আমি যদি এটা কোৱেশ্চন কৰোঁ ইয়াৰ 30 আৰু 42ৰ গসাগু 30 আৰু 42ৰ গসাগু সো এইটো আমি 30 দুটাকে সেপাৰেটলি উৎপাদক বিশ্লেষণ কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম সো ইয়াত শূন্য আছে যুগ্ম সংখ্যা সো 2 ৰে কৰিম 2 15 30 3 5 গুণ 15 5 গুণ 5 সো 42 কৰিব পাৰোঁ 2 2 গুণ 4 2 গুণ 2 3 7 গুণ 21 7 গুণ 7 সো 30 is equal 2 into 3 into 5 into 1 so 42 2 into 3 into 7 into 1 so ইহঁতৰ এতিয়া আমি সাধাৰণ উৎপাদক চাম সাধাৰণ উৎপাদক কি হয় so ইয়াত 2 আছে ইয়াতো 2 আছে so 2 2 কমন আহিব ইয়াত 3 আছে ইয়াতো 3 আছে 3 3 কমন আহিব ইয়াত 5 আছে ইয়াত 5 নাই এটো 5 কমন নাহে ইয়াত 7 আছে ইয়াতো 7 নাই so 7 কমন নাহে so ইয়াত কমন কি আহিব কমন আহিব ইহঁতৰ 2 আৰু 3 so গসাগু কিমান হ'ব আমাৰ গসাগু কিমান হ'ব 2 পূৰণ 3 so ইয়াতো কিমান হ'ব 6 হ'ব ইহঁতৰ গসাগু so গসাগু মানে হৈছে কি দুটা হওক বা তিনটা হওক সংখ্যা দুটাৰ যদি দুটা সংখ্যা দিয়া থাকে সংখ্যা দুটাৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক so ইহঁত দুটা এতিয়া 30 আৰু 42 এই সংখ্যা দুটাৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক কি আছিল আমি কি চাব পাৰোঁ 2 কমন আছিল ইয়াতো 2 আছে ইয়াতো 2 আছে সো 2 এটা কমন আহিব ইয়াত 3 আছে ইয়াতো 3 আছে সো 3 এটা কমন আহিব ইয়াত 5 আছে কিন্তু ইয়াত 5 নাই সো 5 কমন নাহে সো নেক্সট 42 7 আছে ইয়াত আমাৰ 37 আছে নেকি নাই সো ইয়াত কমন কি আহিব 5 আৰু 7 কমন নাহে সো কমন কি আহিব অনলি 2 and 3 সো 2 and 3 আমি যদি মাল্টিপ্লাই কৰি কিমান পাম 6 পাম সো 6 হ'ব ইহঁতৰ HCF সো এইখিনি আছিল আমাৰ আজি ক্লাছৰ মোৰ বিষয়বস্তু আৰু ভিডিওটো যথেষ্টখিনি দীঘল হৈ গৈছে সো আজিলৈ সামৰিছোঁ যদি আপোনালোকে বুজি পাইছে মোৰ ভিডিওবোৰ লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিওবোৰ আপোনালোকক লগ পাই থাকিম আৰু ইয়াতকৈ ভাল ধৰণে বুজাবলৈ আৰু শিকাবলৈ চেষ্টা কৰি যাম ধন্যবাদ